আজি আমি আলোচনা কৰিবলৈ লৈছোঁ মেট্ৰিক পৰীক্ষাত MCQত গ্ৰেছ মাৰ্ক দিয়ে নে নিদিয়ে। বহুতে মোক সুধি আছিলা কমেণ্ট কৰি পিনি যে MCQত গ্ৰেছ মাৰ্ক দিয়ে নে নিদিয়ে তাৰ ওপৰত এটা ভিডিঅ' বনাব লাগে বুলি, আৰু মই অলৰেডি এটা ভিডিঅ' বনাই থৈছিলোঁ, কিন্তু তোমালোকৰ বহুত বেছি কমেণ্ট অহাৰ কাৰণে মই পুনৰ এই ভিডিঅ'টো বনাইছোঁ। চ' তোমালোকে থাম্বনেইলখনত যি দেখিছা যে MCQত ফেইল কৰাই নিদিয়ে বুলি যে মই লিখিছোঁ, গতিকে সেইটো কিয় কাৰণে কৈছোঁ তাক জানিবলৈ হ'লে তোমালোকে চাব লাগিব যোৱা বৰ্ষৰ মাৰ্কশ্বিটসমূহ। গতিকে তোমালোকে হোম স্ক্ৰীণত মন কৰা, এইখন হৈছে 2025 বৰ্ষৰ অৰ্থাৎ যোৱা বৰ্ষৰ এখন মাৰ্কশ্বিট য'ত ছাত্ৰগৰাকীয়ে ফেইল কৰিছে। ঠিক আছে, এই ছাত্ৰজনে ফেইল কৰিছে আৰু নিশ্চয় তোমালোকে দেখিছা 4টা বিষয়ত তেওঁ ফেইল কৰিছে। প্ৰথমতে অসমীয়া বিষয়ত তেওঁ বেয়া কৰিছে, তাৰপাছত তেওঁ ইংৰাজী বিষয়ত বেয়া কৰিছে, তাৰপাছত জেনেৰেল মেথমেটিক্সত তেওঁ বেয়া কৰিছে, তাৰপাছত তেওঁ বেয়া কৰিছে ছ'চিয়েল ছায়েন্সত। গতিকে তেওঁ সৰ্বমুঠ 4টা বিষয়ত বেয়া কৰিছে। আৰু ইয়াত তোমালোকে যদি অলপমান ভালকৈ মন কৰা তেনেহ'লে এটা বস্তু কমন দেখিবৰ কাৰণে পাবা, যিহেতু অসমীয়াখনত তোমাৰ MCQ বা অবজেক্টিভ নাথাকে, গতিকে মই অসমীয়াখনৰ কথা নকওঁ। তেওঁ 20 নম্বৰ পাইছে, 10 নম্বৰ কম হৈছে, সেইটো তোমালোকে মাত্ৰ জানিলোঁ অসমীয়াখনত। বাকী ইংৰাজীখনত তোমালোকে চোৱা, অবজেক্টিভত তেওঁ 45ৰ ভিতৰত 13 নম্বৰ পাব লাগে, তেতিয়াহে পাছ কৰে MCQত। ঠিক আছে, গতিকে তেওঁ ইংৰাজী বিষয়টোত 13 পাব লাগে, যিহেতু 13 নম্বৰে পাইছে। তোমালোকে নিশ্চয় দেখিবৰ কাৰণে সক্ষম হৈছে হোম স্ক্ৰীণত। গতিকে তেওঁ 13 লাভ কৰিছে। ঠিক তেনেদৰে তোমালোকে চোৱা, ইয়াত তেওঁ যিটো ছ'চিয়েল ছায়েন্স ছাবজেক্টটো আছে, সেই ছ'চিয়েল ছায়েন্স ছাবজেক্টটোত তেওঁ ভাল নম্বৰে পাইছে। ঠিক আছে, কিন্তু জেনেৰেল মেথমেটিক্স যিটো ছাবজেক্ট আছে তেওঁ তাত 13 পাব লাগে, 13ই পাইছে। আৰু মাত্ৰ তেওঁ বেয়া কৰিছে বা তেওঁ ফেইল কৰিছে মাত্ৰ থিয়ৰীত বা ডিছক্ৰিপটিভত। তোমালোকে নিশ্চয় দেখিছা 14 পাব লাগে, মাত্ৰ পাইছে 4। ঠিক তেনেদৰে পাব লাগে 14, পাইছে মাত্ৰ 2। গতিকে তেওঁ বেয়া কৰিছে। আৰু ছ'চিয়েল ছায়েন্সত বাৰু তেওঁ এটা ভাল নম্বৰে লাভ কৰিছে, কিন্তু থিয়ৰীতে তেওঁ বেয়া কৰিছে। ঠিক আছে, 14 পাইছে, পাব লাগে, কিন্তু মাত্ৰ পাইছে 4 নম্বৰ। গতিকে এখন তোমালোকে মাৰ্কশ্বিটৰ কমন বস্তু এটা দেখিলা, যিটো হৈছে 13। ঠিক আছে, এতিয়া চোৱা অন্য এখন মাৰ্কশ্বিট। এই মাৰ্কশ্বিটখনতো তোমালোকে নিশ্চয় দেখিবৰ কাৰণে পাইছা। এই ছাত্ৰজনে 4টা বিষয়ত বেয়া কৰিছে। তেওঁ এইখনত অসমীয়া বিষয়ত ভালেই কৰিছে বাৰু, কিন্তু বাকী 4টা বিষয়ত বেয়া কৰিছে তোমালোকে নিশ্চয় দেখিছা। ইংৰাজীত বেয়া কৰিছে, জেনেৰেল মেথমেটিক্সত বেয়া কৰিছে, তাৰপাছত বেয়া কৰিছে ছ'চিয়েল ছায়েন্স আৰু ইলেক্টিভ জিঅ'গ্ৰাফিত। গতিকে চোৱা, এই মাৰ্কশ্বিটখনতো এটা কমন বস্তু আছে, যিটো হৈছে জেনেৰেল মেথমেটিক্স ছাবজেক্টটোত তেওঁ 13 পাইছে। ঠিক আছে, আৰু ছ'চিয়েল ছায়েন্সতো চোৱা তোমালোকে 13 পাইছে। গতিকে 13 পাছ মাৰ্ক যিহেতু 13 পাইছে, কিন্তু যি আমাৰ ডিছক্ৰিপটিভ আছে, ডিছক্ৰিপটিভত তেওঁ 14 পাব লাগে, কিন্তু মাত্ৰ পাইছে 1 নম্বৰ। গতিকে ঠিক তেনেদৰে তোমালোকে যদি চোৱা, জেনেৰেল মেথমেটিক্স ছাবজেক্টটোত তেওঁ 13 পাব লাগে, 45ৰ ভিতৰত 13 পাইছে, নিশ্চয় তোমালোকে দেখিছা হোম স্ক্ৰীণত। আৰু যি আমাৰ থিয়ৰী আছে, তেওঁ থিয়ৰীত বেয়া কৰিছে, মাত্ৰ পাইছে 1 নম্বৰ, পাব লাগিছিলে 14। গতিকে ভাবি চোৱা, যিজন ছাত্ৰই থিয়ৰীত একোকে লিখা নাই, মাত্ৰ 1 নম্বৰহে পাইছে, গতিকে সেইজন ছাত্ৰ বা ছাত্ৰীয়ে MCQত পাছ কৰি গৈছে। এনেধৰণৰ ৰিজাল্ট তোমালোকে চোৱা, অনলাইনত যেতিয়াই ছাৰ্চ কৰিবা যোৱা বৰ্ষৰ মাৰ্কশ্বিট, তেতিয়া এনেধৰণৰ মাৰ্কশ্বিট তোমালোকে বিভিন্ন দেখিবা, য'ত ছাত্ৰ ছাত্ৰীসকলে মাত্ৰ থিয়ৰীত বেয়া কৰিছে বা থিয়ৰীত ফেইল কৰিছে বা থিয়ৰীত কম নম্বৰ পাইছে, কিন্তু তেওঁলোকে অবজেক্টিভত অৰ্থাৎ MCQত মানে পাছ কৰি গৈছে। এটলিষ্ট তেওঁলোকে ভাল নম্বৰ নাপালেও মানে 13 মানে পাইছে, অৰ্থাৎ তেওঁলোকে পাছ কৰা নম্বৰটো পাইছেই। ঠিক আছে, মই প্ৰায় 500খনমান মাৰ্কশ্বিট চালোঁ, আৰু 500খনমান মাৰ্কশ্বিটত মানে প্ৰায় দেখিলোঁ যে ছাত্ৰ ছাত্ৰীসকলে মানে যিসকলৰ মানে ফেইল কৰিছে তেওঁলোকেও 13 পাইছে এটলিষ্ট MCQত, লগতে যিসকলে গ্ৰেছ মাৰ্ক পাইছে থিয়ৰীত তেওঁলোকেও মানে MCQত 13 পাইছে। লগতে যিসকলে ষ্টাৰ পাইছে, যিসকলে তোমাৰ লেটাৰ পাইছে, তেওঁলোকো মানে 30 মানে থিয়ৰীত MCQত মানে 13 এটলিষ্ট মানে পাইছে, আৰু তেওঁলোকে পাছ কৰিছে। গতিকে হোম স্ক্ৰীণত নিশ্চয় দেখিছা তোমালোকে 5খনত বেয়া কৰিছে, কিন্তু তেওঁ MCQত পাছ কৰিছে, মাত্ৰ থিয়ৰীতহে ফেইল কৰিছে বা বেয়া কৰিছে। তোমালোকে নিশ্চয় হোম স্ক্ৰীণত দেখি আছা। গতিকে তোমালোকে চোৱা, যোৱা বৰ্ষৰ যদি প্ৰথমৰ পৰা শেষলৈকে যদি সম্পূৰ্ণ ৰিজাল্ট চাই যোৱা, তেনেহ'লে দেখিবা মাত্ৰ যে ছাত্ৰ ছাত্ৰীসকলে থিয়ৰী বা ডিছক্ৰিপটিভতহে ফেইল কৰিছে বা বেয়া নম্বৰ পাইছে, কিন্তু যি MCQ আছিলে সেই MCQত বা অবজেক্টিভত তেওঁলোকে পাছ কৰিছে, এটলিষ্ট 13 লৈ পাছ কৰিছে। গতিকে এইটোৱে ক'ব বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকল, যদিহে যোৱা বৰ্ষৰ নিয়ম এই বৰ্ষও পালন কৰে আমাৰ ছেবা বোৰ্ডে, যদি একেটা পদ্ধতিতে তোমালোকৰ ৰিজাল্ট প্ৰকাশ কৰে, তেনেহ'লে তোমালোকেও MCQত মানে ফেইল নকৰা, পাছ কৰিবাই। আৰু ক'ব বিচাৰিছোঁ, আমাৰ ছেবা বোৰ্ডে এটা নিয়ম প্ৰায় 2 বছৰ মানে ন্যূনতম মানে তেওঁলোকে এপ্লাই কৰে। গতিকে এই বৰ্ষতো তোমালোকৰ এপ্লাই কৰাৰ সম্ভাৱনা আছে, কাৰণ যিখন তোমালোকে মাৰ্কশ্বিট হোম স্ক্ৰীণত দেখি আছা, এনেধৰণৰ মাৰ্কশ্বিটৰ ফৰ্মেট যোৱা বৰ্ষই প্ৰথম আহিছে, আৰু এইবাৰ এনেধৰণৰ ফৰ্মেটে আহিব। গতিকে এই বৰ্ষতো মানে ছেইম
এপ্লাই কৰা মানে সম্ভাৱনা আছে মাৰ্কছ ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইমান বেছি টেনশ্যন নল'বা তোমালোকেও পাছ কৰি যাবা আৰু বহুতে আচলতে এনেই চিন্তা কৰি আছে গ্ৰেছ মাৰ্ক নোপোৱাকৈ তোমালোকে পাছ কৰিবা আৰু যদি তেওঁলোকে এনেদৰে পাছ কৰাই নিদিয়ে যিটো 13 পাছ কৰাই দিছিলে যোৱা বৰ্ষত যদি এই বৰ্ষত পাছ কৰাই নিদিয়ে তেওঁলোকে নিশ্চয় এটা বিকল্প পদ্ধতি অৱলম্বন কৰিব আৰু যদি তোমালোকৰ এক্সামত তোমালোকে ভাবিছা যে নিম্নতম 5 মানহে কম পাম বুলি তেনেহ'লে চিন্তা তোমালোকে একদমেই নকৰিবা কাৰণ নৰ্মেল এটা মাৰ্কছ মানে গ্ৰেছ মাৰ্ক হৈছে 5 নম্বৰ ঠিক আছে যিকোনো এটা দুটা বা তিনিটা বিষয় যদি তোমালোকে নিম্নতম 5 কম হৈ থাকে তেনেহ'লে তোমালোকে চিন্তা একদমেই নকৰিবা কাৰণ 5 নম্বৰকৈ মানে আমাৰ সেৱা বোৰ্ডে দিয়ে প্ৰত্যেক বছৰে গতিকে এই বৰ্ষতো দিব আৰু যোৱা বৰ্ষততো ক'ব গ'লে বেছিকৈ নম্বৰ দিছিলে ঠিক আছে MCQত যোৱা বৰ্ষ ফেইল নাই কৰা কিন্তু থিয়ৰিত মানে 5কেও নাই দিয়া মানে তাতকৈ বেছিকৈ দিছে কোনো ছাত্ৰ ছাত্ৰীয়ে তিনিটা বিষয়ত 6কৈ পাইছে আৰু কোনো ছাত্ৰ ছাত্ৰীয়ে দুটা বিষয়ত একদম 18 নম্বৰ পাই গৈছে গতিকে তেনেধৰণৰ মাৰ্কশ্বিট তোমালোকে আছে মোৰ অন্যান্য ভিডিঅ'সমূহ যদি মাৰ্কশ্বিট যিসমূহ মই দেখাইছোঁ যদি তোমালোকে ভালদৰে চোৱা তেনেহ'লে তাত দেখিবৰ কাৰণে সক্ষম হ'বা গতিকে তোমালোকৰ মনত যিটো প্ৰশ্ন আছিলে সেই প্ৰশ্নটোৰ উত্তৰ যোৱা বৰ্ষৰ মাৰ্কশ্বিটে মই দেখাই দিলোঁ যে যোৱা বৰ্ষৰ কোনো ছাত্ৰ ছাত্ৰীয়ে ফেইল নাই কৰা যদিহে যোৱা বৰ্ষৰ নিয়মকে পালন কৰে তেনেহ'লে তোমালোকে MCQত 100% পাছ কৰিবা আৰু যদি কেনেবাকৈ তোমালোকৰ এপ্লাই নকৰিলে তথাপিও তোমালোকে চিন্তা নকৰিবা ঠিক আছে আমাৰ সেৱা বোৰ্ডে কম্পাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত কৰে নিম্নতম যদি আমাৰ তিনিটা বিষয়ত ফেইল কৰিছোঁ বা আমি যদি পাছ কৰা নম্বৰ পোৱা নাই তেনেহ'লে কম্পাৰ্টমেণ্টেল এক্সাম সেৱা বোৰ্ডে অনুষ্ঠিত কৰে আৰু সেই আমি কম্পাৰ্টমেণ্টেল এক্সাম দি পিনি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰোঁ এটা কথা মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল পৰীক্ষা যে তোমালোকৰ যে বেয়া হৈছে বুলি তোমালোকে যে ভাবিছা গতিকে কাৰণ এটাই হৈছে তোমালোকে ভালদৰে হয়তো নপঢ়িলে যেনেকৈ পঢ়িব লাগিছিলে বা যেনেকৈ কষ্ট কৰিব লাগিছিলে তোমালোকে নকৰিলে তাৰ কাৰণে তোমালোকৰ পৰীক্ষা বেয়া হৈছে গতিকে সেইটো বস্তু একচেপ্ট কৰা ঠিক আছে জীৱনত এনেধৰণৰ পৰীক্ষা আহিয়ে থাকে প্ৰত্যেক বছৰে প্ৰত্যেকে ভাল নম্বৰ লৈ পিনি উত্তীৰ্ণ নহয় প্ৰত্যেকৰে ভাল মাৰ্কছ নাহে ঠিক আছে বহুতে বহুত বেছি ভাল নম্বৰ পায় বহুতে আচলতে একদম কম নম্বৰ পায় চ' তেনেধৰণৰ ছিষ্টেম প্ৰত্যেক বছৰ চলি আহিছে এই বছৰ চলিব গতিকে ইমান বেছি তোমালোকে টেনশ্যন নল'বা সমাজৰ কথা চিন্তা নকৰিবা মাত্ৰ এইটো কথা মনত ৰাখিবা যদি তোমালোকৰ এই বছৰ কেনেবাকৈ পৰীক্ষা বেয়া হৈছে তেন নেক্সট ইয়েৰ যাতে ভাল হয় তাৰ ওপৰত চিন্তা কৰিবা ঠিক আছে এই বছৰ বেয়া হ'ল বুলি নেক্সট বছৰ বেয়া কৰিবা সেইটো নহয় এই বছৰ যদি বেয়া হৈছে নেক্সট বছৰ তোমালোকে ভাল কৰিবৰ কাৰণে চেষ্টা কৰিবা আৰু পৃথিৱীত নোৱাৰা কাম একো নাই প্ৰত্যেক মানুহে চেষ্টা কৰি পিনে বহুত ডাঙৰ কাম কৰিছে গতিকে তোমালোকেও পাৰিবা ঠিক আছে আৰু বহুতে গ্ৰেছ মাৰ্ক নোলোৱাকৈ পাছ কৰি যাবা আৰু বাকী যিখিনি মই কথা ক'লোঁ তোমালোকক সেইখিনি যদি এপ্লাই কৰে অৰ্থাৎ যোৱা বৰ্ষ যদি ৰিজাল্টকে যদি এই বৰ্ষ এপ্লাই কৰি দিয়ে তেনেদৰে মাৰ্কছ যদি দিয়ে তেনেহ'লে তোমালোকে 100% পাছ কৰিবা চিন্তা কৰিবলগীয়া কথা নাই আৰু মোৰ মতেতো এই বৰ্ষতো একেটা নিয়মে পালন কৰিব ঠিক আছে তোমালোকে ইমান চিন্তা নকৰিবা ঠিক আছে এতিয়া বৰ্তমান সময়ত তোমালোকে যদি তোমালোকৰ এক্সাম শেষ হৈছে বুলি ভাবিছা বা যদি শেষ হৈছে যদি ইলেক্টিভ ছাবজেক্ট তোমালোকৰ অলৰেডি হৈ গৈছে তেনেহ'লে তোমালোকে কি কৰা এটা নতুন স্কিল শিকিবৰ কাৰণে ট্ৰাই কৰা যিটো স্কিলে তোমালোকৰ ভৱিষ্যতে মানে সহায় কৰিব পাৰে কিবা কামত সেইটো ওপৰত ডিপেণ্ড কৰা বা সেইটোৰ ওপৰত তোমালোকে গুৰুত্ব দিয়া গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে তোমালোকৰ মনত থকা প্ৰশ্নৰ উত্তৰ দিব পাৰিলোঁ আৰু যদি নোৱাৰিলোঁ কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰিবা আৰু যিখিনি মই ভিডিঅ'ত ক'লোঁ সেইখিনিকে কমেণ্ট নকৰিবা যদি কিবা নিদিলোঁ সেইখিনিয়ে কমেণ্ট কৰিবা আৰু আশা কৰিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যদিহে প্ৰথমবাৰ চাই আছা কাৰণ আমি 1 লাখ ছাবস্ক্ৰাইবাৰ অতি ওচৰতে আছোঁ গতিকে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা গতিকে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ' চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জয় অসম